নমস্কাৰ প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক জনাইছোঁ আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল চাৰিওফালে কোভিড আতংক তাৰ ওপৰত বানপানী তাৰ মাজতেই চলি আছে সৰু সুৰাকৈ ৰাজনৈতিক কচৰত ইজনে সিজনক কৰিছে আক্ৰমণ বিৰোধীয়ে কৰিছে শাসক পক্ষ বহি থকা নাই তেনেকুৱা অৱস্থাতে মাজে মাজে মনলৈ আহিছে নাগৰিকত্ব সংশোধনী আইনখনৰ কি হ'ব অসমৰ আঞ্চলিক ৰাজনীতিৰ ভৱিষ্যত কি হ'ব অসমীয়া জাতিৰ ভৱিষ্যত কি হ'ব এনেকুৱা কিছুমান শংকিত মন আজি চৌদিশে ভাসমান তেনেকুৱা অৱস্থাত ষ্টুডিঅ'ৰ মজিয়াত আজি আমি নিমন্ত্ৰণ কৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আপোনাক আন্তৰিক আদৰণি ষ্টুডিঅ'ৰ মজিয়াত ধন্যবাদ আপুনি এই মেজমেলত অংশগ্ৰহণ কৰা ব্যক্তিসকলৰ ভিতৰত আটাইতকৈ কনিষ্ঠ মই আন কোনো পাতনি নেমেলাকৈ এই কোভিড পৰিস্থিতিত আপুনি আহি আমাৰ মাজত উপস্থিত হৈছেহি তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ আৰু কোনো পাতনি নেমেলাকৈ মই আপোনাক এটা কথা সুধিব খুজিছোঁ যে যিহেতু দৰ্শকসকলে আপোনাৰ পৰা জানিব বিচাৰিব কা আন্দোলনটো সম্পৰ্কত নিশ্চয় কা আন্দোলনটোৰ অতীত বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কত মই তাৰ অকণমান আগুৱাই গৈ CAA আইনখন অনাৰ বহু আগতেই 2015 চনত 7 মাৰ্চত পাছপোৰ্ট বিধিখন সংশোধন কৰি ভাৰত চৰকাৰে এখন জাননী জাৰি কৰিছিল আৰু সেই জাননীখনত ভাৰত চৰকাৰে উল্লেখ কৰিছিলে যে পাকিস্তান বাংলাদেশ আফগানিস্তানৰ পৰা অহা পাছপোৰ্ট নোহোৱাকৈ অহা মানুহ যদি ইয়াত কোনোবা থাকে তেওঁলোক যদি হিন্দু বৌদ্ধ শিখ খ্ৰীষ্টান হয় তেনেহ'লে তেওঁলোকক শৰণাৰ্থী হিচাপে গণ্য কৰা হ'ব এই যিখন জাননী 7 মাৰ্চ 2015 চনৰ যিখন জাননী এইখন সদৌ অসম ছাত্ৰ সন্থাই সুপ্ৰিম কোৰ্টত উচ্চতম ন্যায়ালয়ত চেলেঞ্জ কৰিছিলে আপোনালোকে এইখনৰ বিৰোধিতা কৰি পেলাই ৰিট পিটিশ্যন দিছিলে কিন্তু হঠাৎ 16 চনৰ নিৰ্বাচনৰ পূৰ্বে আপোনালোকে গোচৰটো উঠাই ল'লে ইয়াৰ কাৰণটো কি আছিল নহয় সেইটো স্পষ্টকৈ যিসকলে আইন জানে তেওঁলোকে এই কথাটো স্পষ্টভাৱে জানে কাৰণ এখন আইন যেতিয়া কোৰ্টৰ মজিয়াত যেতিয়া এখন আইনৰ বিৰুদ্ধে গোচৰ দিয়াৰ সময়ত বা এখন নটিফিকেশ্যন অৰ্ডাৰৰ বিৰুদ্ধে গোচৰ দিয়াৰ সময়ত যেতিয়া ডিছমিছৰ দিশত যেতিয়া আগবাঢ়ে সেইটো উইড্ৰ কৰি আৰু এখন বেলেগ এখন কোৰ্টত চলি থকা একে আইনত যেতিয়া আপুনি ইণ্টাৰভেনশ্যন কৰিবলৈ যায় আপুনি যদি ডিছমিছ হৈ ঘূৰি আহিব লগা হয় কোৰ্টৰ পৰা আপুনি ইণ্টাৰভেন কৰিব নোৱাৰে সেইটো হ'ল এটা নিয়ম আনকি আমি সেই সময়ত উচ্চতম ন্যায়ালয়ত আমি কৈছিলোঁ যে অন্ততঃ মেনশ্যন কৰক যে আমি এখন আপোনালোকৰ ইয়াত আমি ছাবমিট কৰিছোঁ এইখন আমি পিটিশ্যন এখন ফাইল কৰিছোঁ সেই সম্পৰ্কতো সেই সময়ত ন্যায়াধীশ আচলতে তেওঁ এই যিটো গোচৰ এই গোচৰটো তেওঁ মেনশ্যন কৰিবলৈ তেওঁ বিচৰা নাছিল আৰু সেইকাৰণে আমি উইড্ৰ কৰি একেটা কেছ বেলেগ এটা বেঞ্চত চলি আছিল তাত আমি ইণ্টাৰভেন কৰিছোঁ গতিকে এই বিষয়টো আইনী দৃষ্টিকোণৰ পৰা আইনী বিধি ব্যৱস্থাৰ মাজেৰে হোৱা এটা কথা মানুহে এই গোটেই কথাটোকে মিছ ইণ্টাৰপ্ৰিটেশ্যন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ বিষয় উত্থাপন কৰিছে এতিয়াও মানুহৰ মাজত এই চৰ্চাটো চলি আছে যে নিৰ্বাচনৰ পূৰ্বে সৰ্বানন্দ সোণোৱালক বিজেপিৰ মুখ্যমন্ত্ৰীত্বৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবৰ বাবেই আপোনালোকে এই গোচৰটো উঠাই লৈছিল নাই এই গোটেই কথাটো আচলতে ভ্ৰম মানুহৰ মাজত কিছুমান প্ৰপগেণ্ডা কেম্পেইনিং কৰা কিছুমান ন্যস্ত স্বাৰ্থ জড়িত যিসকল মানুহ আছে তেওঁলোকৰ নিজৰ চেল্ফ প্ৰপগেণ্ডা কিছুমান আছে ক্ৰিয়েট কৰি মানুহক বিভ্ৰান্ত কৰিব খুজিছে ছাত্ৰ সন্থাৰ যিটো আপোচহীন যিটো চৰিত্ৰ সেই চৰিত্ৰত বহু ব্যক্তিয়ে বহু বুদ্ধিজীৱীয়ে ভয় খায় আৰু সেইকাৰণে তেওঁলোকৰ নিজৰ এজেণ্ডাৰ লগত যিহেতু ছাত্ৰ সন্থা ফিট নহয় তেওঁলোকৰ লগত একেলগে মাৰ্চ কৰিবলৈ যিহেতু নিবিচাৰে সেইকাৰণে ছাত্ৰ সন্থাৰ এই কথা বতৰাবোৰক মানুহক বিভ্ৰান্ত কৰিব খোজে কিন্তু আইনৰ লগত জড়িত হৈ থকা কথা বতৰা খুটি নাটি সেইটো স্পষ্ট আৰু যিসকলে আইন ভালকৈ জানে এই কথাটো সকলোৱে স্পষ্টভাৱে সকলোৱে বুজি পাইছে তাৰ আদালতৰ মজিয়াত উপস্থিত থকা আন যিসকল গোচৰীয়া পক্ষ আছে তেওঁলোকে ইয়াৰ পৰিস্থিতি সেই সময়ত অনুধাৱন কৰিছে আৰু এই গোটেই গোচৰটোক লৈ বেলেগ এখন বেঞ্চত চলি থকা যিটো কেছ তাত ইতিমধ্যে ছাত্ৰ সন্থাই ইণ্টাৰভেনশ্যন পিটিশ্যন আপোনালোকে দিছে
ইতিমধ্যে মই অকণমান নটিছখন চাব খুজিছিলোঁ অৰ্ডাৰৰ কপিটো ইয়াত চাওক are hereby granted exemption from the application provisions of Foreigners Act 1946 and the orders made they are under respect of etu hol apunar without valid document কোনো পাছপোৰ্ট নোহোৱাকৈ তেওঁলোক আহিব পাৰে এইখন যেতিয়া সকলোৱে মানি ল'লে তেতিয়া ইয়াৰ পৰৱৰ্তী কালত যিটো ক্ষতি হ'ল সেইটো হ'ল যে তেওঁলোকে কা আইনখন আনিবলৈ সুযোগ পালে এই কা আইনখনৰ এই পেৰাগিটা মই আপোনাক দেখুৱাব খুজিছোঁ আমাৰ দৰ্শকসকলেও চাব পাৰিব ইয়াত এই 2 নম্বৰৰ যিখিনি আছে এই গোটেই ক্লজখিনিত আপুনি দেখিব যে যিখন নটিফিকেশ্যন আপোনালোকে চ্যালেঞ্জ কৰিছিলে সেই নটিফিকেশ্যনৰ ৰেফাৰেন্সতে গোটেইখিনি কথা আহিছে ইয়াত চাওক ইয়াত কোৱা হৈছে যে এই নটিফিকেশ্যনখন যিখন 2015 ৰ নটিফিকেশ্যন the section 2(3) of Passport Entry into India Act 1920 তাৰ প্ৰভিজনখিনি যিখিনি খলনি কৰিলে এই খলনি কৰাৰ ফলত কি হ'ল এই মানুহখিনিক shall not be treated as illegal migrants for purposes of this act হয় এতিয়া যদি সেই নটিফিকেশ্যনখন নাথাকিলেহেঁতেন তেতিয়াহ'লে কাট এই প্ৰভিজনটো তেওঁলোকে উলিয়াব নোৱাৰিলেহেঁতেন এতিয়া এই নটিফিকেশ্যনখনৰ গোচৰটো যে আপোনালোকে উঠাই ল'লে ইয়াৰ বিধিগত কি কাৰণ আছে আপোনালোকে অন্য এখন বেঞ্চত আপোনালোকে ডিছমিছ হ'ব বুলি ভাবি লৈছিল নেকি নহয় কেছৰ কথা কোৰ্টৰ ভিতৰুৱা কথা আইনৰ সম্পৰ্কত যিসকলৰ ভাল জ্ঞান আছে যিসকল মানুহ মূৰ্খ নহয় এই কথাটোক লৈ ডিবেট নকৰে গতিকে আইনৰ বিধি ব্যৱস্থাৰ ভিতৰৰ কথা যেতিয়া এটা কেছ যেতিয়া চলি থাকে কোৰ্টত চলি থকাৰ সময়ত যেতিয়া বেলেগ এখন বেঞ্চত এটা সেম গোচৰ চলি আছে গতিকে এখন বেঞ্চত যেতিয়া আপোনাৰ তেওঁলোকে উল্লেখ কৰে যে আৰু এখন বেঞ্চত চলি থকা কেছ এটা আপোনালোকে ইয়াত কিয় আহিছে গতিকে আমি ডিছমিছ কৰিম এইটো কেছ এই বুলি কোৱাৰ পাছত আপোনাৰ উইথড্ৰ কৰাক বাদ দি মানুহৰ বেলেগ প্ৰভিজন সেইটো বুজিলো যদি ডিছমিছ কৰে তেতিয়াহ'লে এখন কোৰ্টত ইণ্টাৰভেন কৰাৰ সুযোগ নাথাকিব আচ্ছা এতিয়া ইণ্টাৰভেনশ্যন টেকনিক্যাল কথাটোকে মানুহে বিভ্ৰান্ত কৰিবৰ কাৰণে মই সেইকাৰণে আপোনাৰ পৰা স্পষ্টটো মই কৰিব খুজিছোঁ দৰ্শকসকল স্পষ্ট হ'ব লাগিব এতিয়া আপোনালোকৰ এখন ইণ্টাৰভেনশ্যন পিটিশ্যন তাৰমানে সুপ্ৰিম কোৰ্টত ইতিমধ্যে আছে এই জাননীখন আপোনালোকে এতিয়াও চ্যালেঞ্জ কৰিছে হয় আচ্ছা এই জাননীখনৰ বৰ্তমানত কি হৈছে এই জাননীখন থকাৰ কাৰণে কাট CAA আইনখনত এই পাছপোৰ্ট এন্ট্ৰি এক্টৰ প্ৰভিজনটো লগাবলৈ সুযোগ পালে ইয়াৰ পিছত বিজেপিয়ে যিটো স্থিতি লৈছে ৰাজনৈতিক স্থিতি আপুনি ৰঞ্জিত দাসৰ এখন এটা ক্লিপিং চালে আপুনি গম পাব বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আমি ভাৰতবৰ্ষখন আজি এই যিসকল শৰণাৰ্থী আছে শৰণাৰ্থী বা ধৰ্মীয় উৎপন্ন বুলি হৈছে ধৰ্মীয় উৎপীড়ন কিন্তু আপোনাৰ CAA আইনখনততো ধৰ্মীয় উৎপীড়নৰ কথা নাই নহয় মই কৈ আছোঁ আজি সেইসকল নাগৰিক কিন্তু অখণ্ড ভাৰতবৰ্ষৰ নাগৰিক অখণ্ড ভাৰতবৰ্ষৰ আজিৰ হয়তো পাকিস্তান আজিৰ আফগানিস্তান কিন্তু এটা সময়ৰ কিন্তু অখণ্ড ভাৰতবৰ্ষৰ নাগৰিক এতিয়া ইয়াত 3টা শব্দ শৰণাৰ্থী অখণ্ড ভাৰতবৰ্ষ আৰু ধৰ্মীয় উৎপীড়ন এই শৰণাৰ্থী আৰু অখণ্ড ধৰ্মীয় উৎপীড়ন এইটো কিন্তু জাননীখনত আছে ধৰ্মীয় ৰিলিজিয়াছ প্ৰসিকিউশ্যনৰ কথা আছে কিন্তু আইনত এই বিষয়টো নাই আইনত নাই আপুনি মন কৰিব এতিয়া এই কাৰিকৰী কথাটো খুব গুৰুত্বপূৰ্ণ তাৰমানে তেওঁলোকে আইনখনৰ পাতনিত ৰাখিছে ধৰ্মীয় উৎপীড়নৰ কথাটো কিন্তু মূল আইনখনত ৰখা নাই কিন্তু যিহেতু আইনখনত এই নটিফিকেশ্যনখনৰ 7 ছেপ্টেম্বৰ 2015 নটিফিকেশ্যনখনৰ ৰেফাৰেন্সটো আছে গতিকে তেখেতসকলে এইটো শৰণাৰ্থী ধৰ্মীয় উৎপীড়ন আৰু অখণ্ড ভাৰতবৰ্ষ এই 3টা শব্দত তেওঁলোকে ৰাজনীতিটো কৰিছে এতিয়া অখণ্ড ভাৰতবৰ্ষ এইবোৰ হাইপথেটিকেল কথা কাৰণ এইটো আমি প্ৰেজেণ্টটো আমি বিশ্বাস কৰোঁ ভাৰতবৰ্ষৰ সংবিধানে যিটো কথা ঠিক কৰিছে সংবিধানৰ গণ্ডিৰ ভিতৰত এখন ৰাষ্ট্ৰ ব্যৱস্থা ৰাষ্ট্ৰ পৰিচালনা নীতি নিৰ্দেশনা চলিব গতিকে এইবোৰ কথা তেওঁলোকে কৈ থকা অখণ্ড ভাৰতবৰ্ষৰ যিবোৰ কথা এইবোৰ মানুহক বিভ্ৰান্ত কৰিবলৈ কোৱা কথা কিন্তু মই আপোনাক সুধিব খোজা প্ৰশ্নটো হ'ল যে শৰণাৰ্থী ষ্টেটাছটো কাৰো কোনো ডকুমেণ্ট নোহোৱাকৈ অবৈধ নাগৰিকক শৰণাৰ্থী কৰাৰ যিটো প্ৰক্ৰিয়া এইটো তেওঁলোকে আৰম্ভ কৰি দিলে নিশ্চয় সেইকাৰণে আমি সকলো কথা বিৰোধিতা কৰিছোঁ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট অৰ্ডাৰ 2015 সেইটো বিৰোধিতা কৰিছোঁ পাছপোৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া নটিফিকেশ্যন 2015 আমি বিৰোধিতা কৰিছোঁ কেপ 2016 আমি বিৰোধিতা কৰিছোঁ কেপ 2019 সকলো কথাৰ এই কাৰণে আমি বিৰোধিতা কৰিছোঁ কাৰণ সকলো কথা সৰ্বনাশীয় সকলো কথাই অবৈধ বিদেশীসকলক ভাৰতবৰ্ষত সংস্থাপন হোৱাৰ বাট মুকলি কৰি দিছে পাছপোৰ্ট এণ্ট্ৰি এক্টৰ যোগেদি পাছপোৰ্ট সম্পৰ্কীয় যিবোৰ বিধি ব্যৱস্থা আগত আছিল সেইবোৰ শিথিল কৰি দিছে গতিকে সকলো ধৰণৰ বাট খোলা কৰি দিছে গতিকে কোনো এখন আইনেই কোনো এখন নটিফিকেশ্যন জাননী কোনো অৰ্ডাৰ কোনো কাৰণতে কেতিয়াও গ্ৰহণীয় নহয় এই কথাটো স্পষ্ট
মই এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি ইয়াৰ পিছত আমি আকৌ এই বিষয়টো আৰু অকণমান খোলোচাকৈ আলোচনা কৰিম প্ৰিয় দৰ্শক এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত আমি পুনৰ ঘূৰি আহিম ষ্টুডিঅ'লৈ চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ' মজিয়ালৈ চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল আৰু আজিৰ মেজমেলৰ অতিথি ছাত্ৰনেতা লুৰিণজ্যোতি গগৈ আমি বিৰতিৰ পূৰ্বে 2015 চনৰ 7 ছেপ্টেম্বৰৰ পাছপোৰ্ট আইনৰ জাননীখনৰ কথা পাতিছিলোঁ আৰু লগে লগে কা আইনখনৰ কথা পাতিছিলোঁ এতিয়া কথাটো হ'ল যে বিজেপিৰ ফালৰ পৰা এটা খুব জোৰ প্ৰচাৰ চলোৱা হৈছে যে যিসকল লোক বিদেশী লোক যিসকলে নাগৰিকত্ব পাব তেওঁলোকে প্ৰথম পাছপোৰ্ট আইনৰ অধীনত শৰণাৰ্থী হিচাপে স্বীকৃত হ'ল তাৰপিছত তেওঁলোকে এটা নাগৰিকত্বৰ বাবে স্বীকৃত হ'ল এতিয়া এই শৰণাৰ্থীসকলে নাগৰিকত্ব পাবৰ বাবে তেওঁলোকে এপ্লিকেশ্যন কৰিব লাগিব তেওঁলোকে নিৰ্দিষ্ট ডকুমেণ্ট জমা দিব লাগিব এনেকুৱা কথা কিছুমান তেওঁলোকে কৈ আছে তেওঁলোকে কৈছে যে ৰুলছ যেতিয়া ফ্ৰেম হ'ব কা আইনৰ তেতিয়া এই সকলো কথা স্পষ্ট হৈ পৰিব কিন্তু অমিত শ্বাহৰ এজেণ্ডাটো কি অমিত শ্বাহৰ মতলবটো কি আমি অকণমান চাই লওঁ शरणार्थी है जो हिंदू सिख बौद्ध जैन है उनको ये चिंता करने की जरूरत ही नहीं क्योंकि हम उनको नागरिकता देकर भारत के नागरिक के समकक्ष बनाने जा रहे हैं ना इनको कोई रजिस्ट्रेशन कराने की जरूरत है ना कोई कार्ड निकालने की जरूरत है जो স্পষ্ট হৈ গৈছে যে যিসকলে অবৈধভাৱে অনুপ্ৰৱেশ কৰিলে তেওঁলোকৰ ইয়াত পঞ্জীয়ন কৰাৰ কোনো প্ৰয়োজন নাই তেওঁলোকৰ কোনো ডকুমেণ্ট দেখুৱাৰ প্ৰয়োজন নাই কিন্তু বিজেপিয়ে কৈ আছে যে নহয় ৰুলছত এইবিলাক কথা আহিব কিন্তু অমিত শ্বাহে স্পষ্ট কৰি দিছে আপোনাৰ প্ৰতিক্ৰিয়া নহয় সেই কথাটো স্পষ্ট যে তেওঁলোকে ভোট বেংকৰ কাৰণে এই গোটেই কাম কাজবোৰ কৰি আছে ধৰ্মীয় মেৰুকৰণ যাৰ যোগেদি সমগ্ৰ ভাৰতবৰ্ষত হিন্দু মুছলমানৰ তেওঁলোকে ৰাজনীতি কৰিব পাৰে আৰু দ্বিতীয় হ'ল অসম পশ্চিমবংগ আৰু ত্ৰিপুৰাত তেওঁলোকৰ এটা স্থায়ী ভোট বেংক তেওঁলোকে তৈয়াৰ কৰে আৰু সেইকাৰণে সকলো কথা শিথিল কৰি কাৰণ এখন দেশত নিজৰ ৰাষ্ট্ৰৰ নাগৰিকৰ কাৰণেহে তেওঁলোক দায়বদ্ধ বাহিৰৰ যিসকল ব্যক্তি আছে এই ব্যক্তিসকলৰ ধৰ্মীয় উৎপীড়নৰ নামত সেইসমূহ ৰাষ্ট্ৰৰ প্ৰতিও তেওঁলোকৰ যিটো আন্তঃৰাষ্ট্ৰীয় যিটো দায়বদ্ধতা সেইটো তেওঁলোকে ভংগ কৰিছে কাৰণ এখন বাংলাদেশত তেওঁলোকে ধৰ্মীয় উৎপীড়ন বুলি কেনেকৈ ক'ব পাৰে অথচ বাংলাদেশক তেওঁলোকে বন্ধু ৰাষ্ট্ৰ বুলি কয় যিটো বাংলাদেশ চৰকাৰে বাৰে বাৰে যিটো বিৰোধিতা কৰি আছে আনকি বাংলাদেশ চৰকাৰে ধৰ্মীয় উৎপীড়নৰ প্ৰমাণপত্ৰ দিবলৈও তেওঁলোক সাজু নহয় কাৰণ তেওঁলোকৰ থানাত দিব লাগিব আৰু আমি কৈ আছিলোঁ যে ইয়াতটো ভয়াৱহ ডিজাইন এটা আছে সাংঘাতিক ডিজাইন যিটো কথা যোৱা দুদিনৰ আগৰ চোৰাংচোৱাৰ তেওঁলোকৰ তথ্যত প্ৰমাণিত হৈছে যিসকল মুছলমান ব্যক্তিক তেওঁলোকে নাগৰিকত্ব নিদিয়ে তেওঁলোকে ধৰ্মীয় এটা চিনাকি সলনি কৰি লৈছে ধৰ্মান্তৰকৰণ কৰিছে তেওঁলোকে ধৰ্মীয়ভাৱে হিন্দুকৰণ হৈ তেওঁলোকে তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে এই কথা আমি কোৱা নাই চোৰাংচোৱাৰ সূত্ৰত এই কথাবোৰ প্ৰমাণিত হৈছে আৰু বাংলাদেশত ধৰ্মীয় উৎপীড়ন হোৱাৰ কথাটো কোনো কাৰণতে কেতিয়াও কোনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে উপস্থাপন কৰা নাই অৰ্থাৎ এই গোটেই কথাবোৰ কোনো কাৰণতে ক্ষুদ্ধ নহয় বিসংগতিপূৰ্ণ জনতাক বিভ্ৰান্ত কৰিছে আৰু এই গোটেই ইস্যুটোক আচলতে তেওঁলোকে এটা নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ মূল লক্ষ্য আৰু অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে ইয়াৰ লগত ৰাষ্ট্ৰৰ ভৱিষ্যত ইয়াৰ লগত জনসাধাৰণ যিসকল নাগৰিক আছে নাগৰিকৰ সুৰক্ষিত ভৱিষ্যত তেওঁলোকৰ সকলো ধৰণৰ সামাজিক অৰ্থনৈতিক সাংস্কৃতিক সকলো ধৰণৰ সুৰক্ষাৰ প্ৰশ্ন ইয়াৰ লগত জড়িত হৈ থকা নাই কেৱল মাত্ৰ তেওঁলোকৰ মূল লক্ষ্য হ'ল ধৰ্মীয় এটা মেৰুকৰণ কৰি তেওঁলোকৰ যাতে ভৱিষ্যতৰ তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যতটো যাতে সুৰক্ষিত হৈ থাকে ইয়াৰ পৰা অসমীয়াৰ কি ক্ষতি হ'ব খিলঞ্জীয়াৰ কি ক্ষতি হ'ব চক অসমৰ জনসাধাৰণে 1971 চনৰ 25 মাৰ্চলৈকে সমগ্ৰ ভাৰতবৰ্ষৰ হৈ এখন সৰু ৰাজ্য হিচাপে সকলো ধৰণৰ বিদেশীৰ বোজা ইতিমধ্যে গ্ৰহণ কৰিছে নাগৰিকত্ব প্ৰদান কৰিছে গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত কোনো বিদেশীৰ বোজা অসমৰ জনসাধাৰণে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে বিদেশী নাগৰিকৰ যিটো প্ৰব্ৰজনৰ যিটো পটভূমি ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লগত আমাৰ একে নহয় এই কথা সকলোৱে মনত ৰখাটো দৰকাৰ আৰু সেই সময়ত যেতিয়া অসমে সমগ্ৰ ভাৰতবৰ্ষৰ হৈ বিদেশী নাগৰিক যেতিয়া গ্ৰহণ কৰিলে তেতিয়া কোনো ৰাজ্যই অসমৰ পৰা বিদেশী লৈ যাম বুলি কোৱা নাছিল বা ইয়াৰ পৰা সমবিতৰণ হোৱা নাছিল সকলো বিদেশী আমি গ্ৰহণ কৰিলোঁ গতিকে অবৈধ বিদেশী অহাৰ লগে লগে আমাৰ ভাষিক সমস্যা আমাৰ সাংস্কৃতিক সমস্যা আমাৰ সামাজিক সমস্যা আমাৰ অৰ্থনৈতিক সমস্যা আমাৰ ৰাজনৈতিক ভৱিষ্যত আমাৰ খিলঞ্জীয়া মানুহৰ আত্মনিয়ন্ত্ৰণৰ প্ৰশ্ন সকলো ধৰণৰ বিষয়ত
মানে আহি থাকিবলগীয়া দিনসমূহত খিলঞ্জীয়া জাতিসত্তাই এটা ভয়াৱহ সংকটৰ দিশলৈ অগ্ৰসৰ হ'ব যিবোৰ কথা ইতিমধ্যে আহিছে ইতিমধ্যে ভাষাৰ এতিয়া সংকটৰ কথা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভাষাৰ যিটো চেন্সাছৰ ৰিপৰ্টত এইবোৰ কথা জলপটপটকৈ উল্লেখ হৈছে গতিকে এই যে অবৈধ বিদেশীক সংস্থাপনৰ যিটো তেওঁলোকৰ ষড়যন্ত্ৰ এই ষড়যন্ত্ৰই অসমৰ সমাজ জীৱনক এটা ভয়াৱহ সংকটৰ দিশলৈ আগবঢ়াই লৈ যাব এই কথাটো স্পষ্ট মই এইখিনিতে আপোনাক নাগৰিকপঞ্জীৰ বিষয়টো উত্থাপন কৰিব খুজিছোঁ নাগৰিকপঞ্জীৰ মোৰ যিটো প্ৰশ্ন মই সুধিব বিচাৰিছোঁ এইটো তিনিতৰপীয়া গতিকে মই দুটামান ক্লিপিং চাই লওঁ প্ৰথমতে মই ক্লিপিংটো চাম যে ৰঞ্জিত দাসৰ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ এখন সংবাদমেল আপুনি মুক্ত এখন NRC হোৱাটো অসমৰ জনগণৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছিলে কিন্তু 2017 চনৰ 13 জুলাইত NRCৰ কামত হস্তক্ষেপ নকৰিবলৈ মহামান্য উচ্চতম ন্যায়ালয়ে মাননীয় মুখ্যমন্ত্ৰীক সকীয়াই দিয়াৰ পিছত NRCৰ সমন্বয়ক প্ৰতীক হাজেলাই দুই এটা সংগঠনৰ পৰামৰ্শ অনুযায়ী হাজেলাৰ ব্যক্তিগত খেয়ালখুচি মতে NRC প্ৰস্তুতকৰণৰ কাম আগবাঢ়ি নিয়াৰ ফলস্বৰূপে আমি আজি বিদেশীৰ নামযুক্ত আৰু আমি ভাৰতীয় নাম বহিৰ্ভুক্ত NRC এখন পাবলৈ গৈ আছোঁ সেইটো হ'ল এটা কথা তেওঁ কৈছে যে প্ৰতীক হাজেলাই নিজৰ খেয়ালখুচি মতে দুই এটা সংগঠনৰ পৰামৰ্শ মতে বিদেশীৰ নামযুক্ত আৰু স্বদেশীৰ নাম বহিৰ্ভূত এখন NRC পাবলৈ গৈ আছোঁ সেইটো এক নম্বৰ অভিযোগ এইটো আপুনি মনত ৰাখিব দ্বিতীয় ক্লিপিংটো মই চাওঁ দ্বিতীয় ক্লিপিংটোত ৰঞ্জিত দাসে কি কৈছে আৰু আমি যুক্তি সহকাৰে কৈছোঁ যে যেতিয়া আমাক 27 তাৰিখে আমাক ফোন যোগে তাৰ আগৰ পৰা কৈছিলে 27 তাৰিখে আমি সিদ্ধান্ত লৈছোঁ যে এই অসমীয়া যিসকল বিষয়াই আমাক ফোন কৰি পেলাই কান্দি কান্দি কৈছে যে প্ৰতীক হাজেলাক ধমকি দিছে যে আপোনালোকে স্পিকিং অৰ্ডাৰত কোনো সন্দেহজনক বুলি নিলিখিব তেওঁলোকে বাৰ্থ চাৰ্টিফিকেট যি দিয়ে আপোনালোকে একচেপ্ট কৰিব আদাৰৱাইজ আপোনালোকে FT কোৰ্টত যাব লাগিব প্ৰিয় দৰ্শক ৰঞ্জিত দাসে এই সাক্ষাৎকাৰত এটা অতি গুৰুত্বপূৰ্ণ অভিযোগ আনিছে কৈছে যে বহুতো অসমীয়া বিষয়াই কান্দি কান্দি টেলিফোন কৰিছে যে প্ৰতীক হাজেলাই তেওঁলোকক ধমকি দিছে বিদেশীৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে কোনো ধৰণৰ বাৰ্থ চাৰ্টিফিকেট সকলো গ্ৰহণ কৰিবলৈ কৈছে মই আহ্বান জনাইছোঁ এই মুহূৰ্তত তেনেকুৱা NRCৰ কামত জড়িত থকা বহু কৰ্মচাৰী বিষয়াই নিশ্চয় এই কাৰ্যসূচী চাই আছে আপোনালোকক যদি কেতিয়াবা তেনেকুৱা কৰা হৈছিল টেলিফোন যোগে ভাবুকি ধমকি দিয়া হৈছিল তেনেহ'লে এতিয়া লাইভ ষ্ট্ৰীমিং চলি আছে ফেচবুকত এতিয়া লাইভ ষ্ট্ৰীমিং চলি আছে ইউটিউবত আপোনালোকে আপোনালোকৰ মতামত দিব পাৰিব ভয় নকৰিব আপোনালোকৰ নাম আমি গোপনে ৰাখিম আপোনালোকে মুকলিকৈ আপোনালোকৰ কথাখিনি ব্যক্ত কৰক খালি আমি আপোনাৰ এটাই পৰিচয় ল'ম যে আপুনি সঁচাকৈ NRCত কাম কৰিছিলে নে নাই মই ঘূৰি আহিছোঁ লুৰিণজ্যোতি গগৈৰ ওচৰলৈ আমি এতিয়া শুনিম তৃতীয় এটা ক্লিপিং তাৰ পিছতে প্ৰশ্নটো আহিব তৃতীয় ক্লিপিংটো তৰুণ গগৈৰ যে যেতিয়া 40 লাখ ওলালে কৈছে এইবোৰ ঘোষপটীয়া বিদেশী এওঁলোকক আমি খেদিম পিছত যেতিয়া গম পালে যে এইখিনি বিদেশী নহয় এইখিনি স্বদেশী আৰু এইখিনি কি কয় তেওঁলোকক ভোট দিয়া বেছিভাগ বঙালী হিন্দু নেপালী আছে এতিয়া মোৰ প্ৰশ্নটো হ'ল ৰঞ্জিত দাসে কৈছে যে অসমীয়া বিষয়াই কান্দি কান্দি কোৱাৰ কাৰণেই তেওঁলোকে NRCখন নাকচ কৰিলে কৈছে দুই এটা সংগঠনৰ পৰামৰ্শ তাৰ ভিতৰত আছু এটা কাৰণ আছুৰ লগত আটাইতকৈ বেছি সংখ্যক সভা NRC কৰ্তৃপক্ষৰ হৈছে আৰু তৰুণ গগৈয়ে কৈছে যে কেৱল মাত্ৰ নিজৰ ভোট বেংকটোৰ নিৰাপত্তাৰ স্বাৰ্থত তেওঁলোকে NRCখন ৰিজেক্ট কৰিছে তেওঁলোকে NRCখন নাকচ কৰিছে আপোনাৰ অবজাৰভেশ্যনটো কি আপোনাৰ পৰ্যবেক্ষণ প্ৰথম কথাটো হ'ল যে ৰঞ্জিত দাসৰ যিটো বক্তব্য এইটো অত্যন্ত হাস্যকৰ আৰু অত্যন্ত তৰল কথাৰে মানুহক বিভ্ৰান্ত কৰিব খুজিছে কাৰণ তেওঁৰ নিজৰ যিটো ষ্টেণ্ড যিটো কথা ইয়াত উল্লেখ কৰিলে আপোনাৰ যিটো ইণ্টাৰভিউত তাৰ লগতো তেওঁলোকৰ গৃহমন্ত্ৰীয়ে সদনৰ মজিয়াত কোৱা কথাটো পাৰ্থক্য আছে তেওঁলোকে NRCখন তেওঁলোকৰ এছেট বুলি ঘোষণা কৰিছে তেওঁলোকৰ সম্পত্তি বুলি ঘোষণা কৰিছে নে শুনিব কাৰ কথা ৰঞ্জিত দাসৰ কথা শুনিব নে সদনৰ মজিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কোৱা কথাটো শুনিব আৰু যদি কোনোবা বিষয়াই কোৰ্টৰ বিষয়া হ'লেও এই কথাটো কোৰ্টত কৰাৰ প্ৰভিজন আছে যিহেতু প্ৰতীক হাজেলাৰ কথা উল্লেখ কৰিছে প্ৰতীক হাজেলাই কৰা এনেকুৱা কাম কাজৰ শপতনামাৰ দিয়া তেওঁ যে বিধি বহিৰ্ভূতভাৱে কিছুমান কাম কাজ কৰিছে তাৰ শপতনামা ৰঞ্জিত দাসে তেওঁলোকৰ দলে এটৰ্নি জেনেৰেলৰ যোগেদি উচ্চতম ন্যায়ালয়ত দিছিল নেকি দেখুৱাকচোন এইবোৰ মিছা কথা মানুহক বিভ্ৰান্ত কৰিবলৈ কোৱা কথা
তেওঁলোকে কোনো ধৰণৰ আৰু যদি কোনোবা দল সংগঠনৰ পৰামৰ্শ মতে তেওঁলোকে এই কাম পৰিচালিত হৈছে তেতিয়াহ'লে চৰকাৰৰ ইয়াতকৈ বিফলতা ইয়াতকৈ আৰু লজ্জাজনক কথা থাকিব নোৱাৰে তেওঁলোকে কোনো ধৰণৰ কাম কাজ কৰা নাই তেওঁলোকে এই গোটেই কামটো তেওঁলোকে বাধা দিবৰ কাৰণেহে বৰংচ মাজে মাজে উঠি পৰি লাগিছে বিভিন্ন উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিয়াৰ পাছত তেওঁলোকে বিভিন্ন ধৰণৰ উপায়ুক্ত ৰদ বদল কৰিলে যিটো বিধি বহিৰ্ভূতভাৱে কৰিলে তেওঁলোকক অফুৰন্ত সুযোগ দিয়া হৈছিল মটো ভেৰিফিকেশ্যনৰ কাম নকৰিলে তেওঁলোকৰ সুযোগ আছিল হাতত এফটিলে যিসকল তেওঁলোকে কৈ থকা সন্দেহজনক যিবোৰ স্থান তাত থকা মানুহৰ নাম এফটিলে কিয় নকৰিলে তেওঁলোকে পঠাব লাগিছিল পঠোৱাৰ লগে লগে তেওঁলোকৰ এনআৰচিত তেওঁলোকৰ নাম নাথাকিলে হ'লে গতিকে এই গোটেই কথাটো তেওঁলোকে ৰাইজক বিভ্ৰান্ত কৰিব খুজিছে কাৰণ এটা জাতিলে সুযোগ আহিছিল এই সুযোগটো চৰকাৰ দুয়োখনে হেৰুৱালে আৰু অসম চৰকাৰৰ যিগৰাকী মুৰব্বী অসমৰ মুখ্যমন্ত্ৰী ইতিহাসত লিখা থাকিব যে এই সুযোগটো তেওঁৰ দুৰ্বলতাৰ কাৰণে থাকি গ'ল আৰু অসমৰ জাতীয় জমনে কেতিয়াও তেওঁক ক্ষমা নকৰে এই কথাটো নিশ্চিত তেওঁৰ দুৰ্বলতাৰ কাৰণে তেওঁৰ কাৰ্যদক্ষতাহীনতাৰ কাৰণে আৰু যি ধৰণে শক্তিশালীভাৱে এই কাম কাজত নিয়োজিত হ'ব লাগিছিল এই কাম নকৰাৰ কাৰণে যিবোৰ প্ৰভিজন উচ্চতম ন্যায়ালয়ে দিছিল যিবোৰ প্ৰভিজন সাংবিধানগতভাৱে পাইছিল মটো ভেৰিফিকেশ্যনকে ধৰি ফৰেনাৰ ট্ৰিবিউনেলক তেওঁলোকে নাম পঠিওৱাৰ কথা এই সকলো কথা বতৰা যে তেওঁলোকে নকৰিলে তাৰ কিন্তু সময়ে জবাব দিব কাৰণ ইতিহাসে ক'ব সময়ে সত্যৰ ইতিহাস লিখি থৈ যায় কথা পাহৰি যোৱাটো উচিত নহয় গতিকে এই কথা মই ক'ব খুজিছোঁ যে আগন্তুক দিনত তেওঁলোকৰ ভুলৰ কাৰণে অসমীয়া জাতীয় জীৱনে এখন শুদ্ধ বিদেশীমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী নেপালে এই চৰকাৰ অসম চৰকাৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন অসম চৰকাৰ আৰু কেন্দ্ৰত বিজেপি নেতৃত্বাধীন এখন চৰকাৰৰ তেওঁলোকৰ নেতৃত্বহীনতাৰ কাৰণে তেওঁলোকৰ দুৰ্বলতাৰ কাৰণে অসমে এখন শুদ্ধ বিদেশীমুক্ত এখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী নেপালে এই কথা লিখা থাকে ধন্যবাদ আমি নাগৰিকপঞ্জীৰ বিষয়ে আকৌ কথা পাতিম নাগৰিকপঞ্জী আমি আধালৈহে আহিছোঁ কাৰণ ড্ৰাফ্টৰ কথাখিনিহে আপুনি কৈছে এতিয়ালৈকে অমিত শ্বাহে যিখিনি কথা কৈছিল সেইখিনি ড্ৰাফ্টৰ পিছৰ কথা কৈছিল আপুনি যিখিনি কথা উল্লেখ কৰিছে যে অমিত শ্বাহে সম্পদ বুলি কৈছিল আমি লৈছোঁ এইখিনিতে ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম ষ্টুডিঅ'ৰ মজিয়ালৈ চাই থাকক প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল আৰু মেজমেলত আমাৰ আজিৰ অতিথি ছাত্ৰ নেতা লুৰিণজ্যোতি গগৈ আমি কথা পাতি আছিলোঁ নাগৰিকপঞ্জীৰ আৰু নাগৰিকপঞ্জী আপুনি কৈছিলে যে অমিত শ্বাহে এই নাগৰিকপঞ্জীক সম্পদ বুলি ঘোষণা কৰিছিলে আমি অমিত শ্বাহৰ এটা ক্লিপিং চাই লওঁ ক্লিপিং 2 অমিত শ্বাহ ক্লিপিং 2 নম্বৰ ক্লিপিংটো আমি চাম আগতে এটা আমি চালোঁ এইটো চাওঁচোন 1985 14 अगस्त 1985 को श्री राजीव गांधी ने एक आसाम एकॉर्ड साइन किया और 15 अगस्त के लाल किले पर से भाषण में उन्होंने इसको डिक्लेयर किया क्या था आसाम एकॉर्ड का आत्मा आसाम एकॉर्ड का आत्मा ही एनआरसी था एनआरसी का मतलब क्या है एकॉर्ड में क्या कहा गया एकॉर्ड में कहा गया अवैध घुसपैठियों को पहचान कर उनको हमारे सिटीजन रजिस्टर से अलग कर अब अपना काम करिए सिटीजन रजिस्टर बनाया जाएगा का काम तो ये इनिशिएटिव जो ले रहे हैं आपके ही प्रधानमंत्री ने कांग्रेस पार्टी के प्रधानमंत्री ने लिया हुआ इनिशिएटिव इसको अमल करने की हिम्मत नहीं थी हम में हिम्मत है इसलिए हमें करने के लिए অমিত শ্বাহ আপুনি যিটো ৰেফাৰেন্সত আনিছে আপুনি যিটো কথা কৈছে যে সম্পদ বুলি ঘোষণা কৰিছিল সেই এনআৰচিৰ কথাটোৱে তেওঁ কৈছিলে এইটো আছিল খচৰাৰ পিছৰ ভাষণটো এনআৰচিৰ খচৰাত যেতিয়া 40 লাখৰ ওপৰ যেতিয়া বিদেশী নাগৰিক দেখিলে তেতিয়া তেওঁলোক উৎসাহিত হৈ গোটেই এই ভাষণটো দিয়াৰ পিছত যেতিয়া আসল ফাইনেল এনআৰচিখন ওলাল চূড়ান্ত যিখন নাগৰিকপঞ্জী ওলাল তাত দেখিলে যে তেওঁলোকৰ ভোট বেংকৰ সকলো মানুহ কাটা গৈছে বহুতখিনি মানুহ কাটা গৈছে যিটো তৰুণ গগৈয়ে যিটো অভিযোগ আনিছে এতিয়া তেওঁলোকে এই কামটো কিয় কৰি আছে তেওঁলোকৰ এজেণ্ডাটো আপুনি কি বুলি ভাবে নাই এজেণ্ডাটো স্পষ্ট কাৰণ তেওঁলোকৰ মূল যিটো লক্ষ্য তেওঁলোকৰ যিবোৰ ভোট বেংক সেইটো সুৰক্ষিত হ'ব লাগে যিহেতু তেওঁলোকৰ ভোট বেংকটো সুৰক্ষিত হোৱা নাই দেখিছে যে সেইসকল মানুহৰ নাম কৰ্তন হৈছে সেইসকল মানুহৰ নাম কটা যোৱাৰ কাৰণে তেওঁলোকে আকৌ পুনৰবাৰ এখন নতুন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী তেওঁলোকে আনিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে পিছত সেইটো তেওঁলোকে উঠাই ল'লে
হয় এতিয়া সেইটো নাই আৰু তেওঁলোকৰ চিন্তাত কাৰণ সেই সম্পৰ্কত সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিক্ৰিয়া বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া হ'ল গতিকে সেই সময়ত তেওঁলোকে দম থকাৰ কাৰণে আমি কৰিলোঁ কংগ্ৰেছে নোৱাৰিলে বুলি যিটো সমগ্ৰ ভাৰতবৰ্ষত তেওঁলোকে এটা ভাৱমূৰ্তি তৈয়াৰ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছিল সেইটো কেৱল মাত্ৰ তেওঁলোকৰ ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত সেই কথাটো প্ৰমাণ হৈ গ'ল কাৰণ তেওঁলোকে এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম কাজসমূহত যেনেধৰণৰ তেওঁলোকৰ দায়িত্ব বা ভূমিকা হ'ব লাগিছিল সেই ভূমিকা তেওঁলোকৰ নাছিল কাৰণ উচ্চতম ন্যায়ালয়ৰ মজিয়াত এটৰ্নি জেনেৰেলৰ ভাষ্য তেওঁলোকৰ কাম কাজ তেওঁলোকৰ শপতনামা এইবোৰত গোটেই কথাবোৰ ধৰা পৰিছে কাৰণ গোটেই কথাটো স্পষ্ট আমিও কৈছোঁ যে যেতিয়া চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন আহিলে এখন ত্ৰুটিপূৰ্ণ হ'ল কাৰণ চৰকাৰৰ তাত গোটেই কাম কাজত তেওঁলোকে সম্পূৰ্ণ 100% তেওঁলোকে দি গোটেই কাম কাজত নিয়োজিত নহ'ল ত্ৰুটিপূৰ্ণ হ'ল অসম্পূৰ্ণ হৈ থাকিলে আৰু এইখন ত্ৰুটিমুক্ত কৰাৰ কাৰণে আৰু কিন্তু সুযোগ আছে সেই কথাটো উচ্চতম ন্যায়ালয়ে কৰিব লাগিব গতিকে এই গোটেই কথাটো আমি উল্লেখ কৰিছিলোঁ কিন্তু চৰকাৰৰ ফালৰ পৰা এই গোটেই বিষয়টো তেওঁলোকে কেতিয়াও গুৰুত্ব দিয়া নাই মনোযোগ দিয়া নাই কাৰণ চাব ইয়াত অৰিজিনেল ইনহেবিটেণ্ট OI 1.89 কৰোৰ ইয়াত আছে গতিকে 1.89 কোটি 1.89 কোটি হয় প্ৰায় 1 কোটি 90 লাখ 1 কোটি 90 লাখ গতিকে অৰিজিনেল ইনহেবিটেণ্ট ইয়াৰ স্থানীয় যিসকল বাসিন্দা তাৰমানে ইয়াৰ খিলঞ্জীয়া যিসকল ব্যক্তি সেইসকল ইতিমধ্যে ছেগ্ৰিগেট হৈ গ'ল তেওঁলোক এটা এতিয়ালৈকে হৈ গ'ল গতিকে এতিয়া বাকী থাকিল বাকী সংখ্যাটো আৰু বহু খিলঞ্জীয়া মানুহৰ নাম সন্নিৱিষ্ট হোৱা নাই তেওঁলোকৰ নাম সন্নিৱিষ্ট হ'লে হয়তো 1.95 কোটিও হ'বগৈ পাৰে হোৱাৰ লগে লগে বাকী থকা মানুহখিনিৰ যি মানে শংকা আছে বা যিবোৰ সন্দেহ আছে সেইবোৰ ভেৰিফিকেশ্যনৰ কাম তেওঁলোকে কৰিব লাগে এইটোৱে আছিল চৰকাৰৰ দায়িত্ব আচলতে কিন্তু এই কাম তেওঁলোকে কৰা নাই কৰিব বিচৰা নাই হয় তেওঁলোকে এইটো যেনে তেনে কুটাঘাত কৰি যেনে তেনে এইটো বাহিৰ কৰিব খুজিছে এতিয়া NRCত ভুল আছে এই কথাটো আপুনিও স্বীকাৰ কৰে NRCখন 3.20 কোটি মানুহৰ এখন দলিল 3.20 কোটি মানুহৰ দলিলখনত যদি 1% ভুল থাকে তেনেহ'লে 3,20,000 মানুহৰ ভুল 2% ভুল থাকিলে 6,40,000 মানুহৰ ভুল গতিকে 2% ভুলটো যিকোনো এখন দলিলত হ'ব পাৰে যিকোনো এটা পৰিঘটনাত ইমান ডাঙৰ এটা অনুশীলন এই এক্সাৰচাইজটোত এই যিটো অনুশীলনত হ'ব পাৰে ঘটনাটো এইখিনি ৰেক্টিফিকেশ্যনৰ এইখিনি নোহোৱা কৰাৰ এইখিনি শুদ্ধ কৰাৰ কিবা উপায় আছিলে নে নাই নিশ্চয়কৈ আছিলে কাৰণ আমাৰ ওচৰত আধাৰ ইতিমধ্যে আহি গৈছে বিশেষকৈ অৰিজিনেল ইনহেবিটেণ্ট সম্পৰ্কীয় যিটো কথা এই কথাটো ইতিমধ্যে যিহেতু ইয়াৰ এটা পৃথকীকৰণ হৈ গৈছে ছেগ্ৰিগেশ্যন হৈ গৈছে গতিকে ইয়াৰ পিছত এই গোটেই সংখ্যাটোকে আধাৰ হিচাপে লৈ ৰেক্টিফিকেশ্যনৰ কামটো তেওঁলোকে কৰিব পাৰে বা কৰাৰ তেওঁলোকৰ এটা ৰণকৌশল তেওঁলোকে তৈয়াৰ কৰিব লাগিছিল তাকে নকৰি হিন্দু মুছলমানৰ এটা মানুহৰ মাজত বিভাজন আনিবৰ কাৰণে তেওঁলোকৰ যিটো ৰাজনৈতিক যিটো এজেণ্ডা যিটো লক্ষ্য সেইটো পূৰণ কৰিবৰ কাৰণে কংগ্ৰেছৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰিছে কংগ্ৰেছে যেনেকৈ বিদেশীক তেওঁলোকে এটা ইছ্যু এটা ভোট বেংকৰ ৰাজনীতি কৰিছে এওঁলোকেও কংগ্ৰেছে কৰিছিল ধৰ্মীয় সংখ্যালঘুসকলক লৈ ভোট বেংকৰ ৰাজনীতি অবৈধ যিসকল আছে এইসকলে ভাষিক বিজেপি চৰকাৰে ভাষিক সংখ্যালঘু যিসকল অবৈধ আছে তেওঁলোকক লৈ ৰাজনীতি কৰিব খোজে গতিকে চৰিত্ৰগতভাৱে দুয়োটা ৰাজনৈতিক দলেই অসমৰ জাতীয় জীৱনৰ প্ৰতি তেওঁলোকে কাণহাৰ নিদিয়াকৈ যিটো দায়বদ্ধতা থাকিব লাগে সেই দায়বদ্ধতা পালন নকৰি কেৱল মাত্ৰ NRCখন তেওঁলোকৰ ৰাজনৈতিক মুনাফা লাভৰ তেওঁলোকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে মই আকৌ কৈছোঁ যে ইয়াৰ অৰ্থ এইটো NRC অশুদ্ধ হয় NRCত কিছু পৰিমাণৰ অশুদ্ধতা আছে কিন্তু NRCখন নাগৰিকপঞ্জীখন শুদ্ধ কৰাৰ উপায় এতিয়াও আছে নিশ্চয় আছে এইটো গভীৰ আশাবাদী কথা আপুনি কৈছে অসমীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ মনলৈ আশা আনি দিব মই এইখিনিতে আন এটা বিষয় উত্থাপন কৰিব খুজিছোঁ সেইটো হৈছে যে যিটো অসম চুক্তিৰ 6 নম্বৰ দফাৰ অধীনত যিখিনি কাম কৰিব লাগিছিল বা যিখিনি কাম আমি কৰাটো বিচাৰিছিলোঁ কাৰণ বিজেপি চৰকাৰে বাৰম্বাৰ কৈ আছিল যে CA এখন আহিব কাখন আহিব কিন্তু খিলঞ্জীয়াক পৰ্যাপ্ত নিৰাপত্তা দিয়া হ'ব কাখন আহিব কিন্তু খিলঞ্জীয়াই সুৰক্ষা পাব অসমীয়াই সুৰক্ষা পাব নৰেন্দ্ৰ মোদীয়ে কি কৈছিল আমি নৰেন্দ্ৰ মোদীৰ এটা ক্লিপিং চাওঁ নৰেন্দ্ৰ মোদী এইটো হৈছে যোৱা বছৰ 2019 চনৰ 4 জানুৱাৰীত জনসভাত দিয়া ভাষণ গামোচা পিন্ধি আছে এতিয়া শুনক আপুনি सरकार ने असम के लिए एक बहुत बड़ा फैसला किया है असम एकॉर्ड कब हुआ था आपको याद है ना असम एकॉर्ड के क्लॉज 6 जो 30-35 साल से लटका हुआ था उसको लागू करने का फैसला हमारी सरकार ने कर लिया है হেয়া আছিল ক্লজ 6টো তেওঁলোকে লাগু কৰিবলৈ মানে ক্লজ 6ৰ কাম কৰিবৰ কাৰণে তেওঁলোক আগ্ৰহী তেওঁলোকে কমিটমেণ্ট দায়বদ্ধতা প্ৰকাশ কৰিলে
ইয়াৰ পিছত ক্লজ 6ৰ যিখন কমিটি আপুনিও এজন সদস্য এই গতিটো কেলে হ'ল আজিলৈকে মুখ্যমন্ত্ৰী তাতেই পৰি আছে কেন্দ্ৰীয় চৰকাৰে আজিলৈকে কাৰণ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰি দিছিল কমিটিখন সেই কমিটিৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখন অসম চৰকাৰেও আজিলৈকে খুলি চোৱা নাই কেন্দ্ৰীয় চৰকাৰে খুলি চোৱাটো দূৰৰে কথা এখন পঠোৱাই নাই বুলি মই জানো ইয়াৰ কাৰণটো কি এই কথাটোৱে দিল্লীৰ অসমৰ প্ৰতি দৃষ্টিভংগী এইটো স্পষ্ট ৰূপত শক্তিশালী ৰূপত প্ৰতিফলিত কৰিছে আমি সদায় কৈ আহোঁ যে দিল্লীৰ অসমৰ প্ৰতি তেওঁলোকৰ যিটো আন্তৰিকতা যিটো দৃষ্টিভংগী বা যিটো সাংবিধানিক যিটো দায়বদ্ধতা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সেইটো তেওঁলোকৰ নাই আৰু সেইটো তেওঁলোকে স্পষ্ট ৰূপত দেখুৱাই দিলে আৰু সেইকাৰণে এই গোটেই ক্লজ 6ৰ উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদন গ্ৰহণ নকৰাৰ ধৰণৰ যিটো ঘটনা বা গ্ৰহণ কৰাৰ পিছতো তেওঁলোকৰ কোনো স্পষ্ট কিন্তু প্ৰকাশ হোৱা নাই এই কথাটো স্পষ্ট হৈছে আমি আগৰ পৰাই কৈ আছিলোঁ যে ক্লজ 6টো কাৰ লগত কেতিয়াও ইয়াৰ কেতিয়াও বাৰ্গেনিং হ'ব নোৱাৰে কাখন দিম তাৰ বিপৰীতে ক্লজ 6 দিম এইটো কেতিয়াও হ'ব নোৱাৰে 71 চনলৈকে বিদেশী যিহেতু গ্ৰহণ কৰিছোঁ সেইকাৰণে তোমালোকে দায়বদ্ধ আমাক ক্লজ 6 দিবৰ কাৰণে কাৰণ সমগ্ৰ দেশৰ হৈ আমি বিদেশীৰ বোজা 71 চনলৈকে লৈছোঁ তাৰ কাৰণে ক্লজ 6 সাংবিধানিক ৰক্ষা কৱচ দিব লাগে এইটো স্পষ্ট আছিল সেইকাৰণে আমি ইটোৰ লগত সিটো কেতিয়াও হনাপুটুকা কৰা নাছিলোঁ আগতো স্থিতি স্পষ্ট আছিল কিন্তু আপোনালোকে জানে যে যেতিয়া এইখন চৰকাৰে আগতেও বহু উদাহৰণ আছে এনেকুৱা ধৰণৰ আধাৰ মিছা কথা কোৱাৰ বহু আধাৰ আছে অসমৰ প্ৰতি বিশ্বাসঘাতকতা প্ৰতাৰণা আৰু আন্তৰিকতাহীনতাৰ আধাৰ বহুত আছে 16 মে'ৰ পিছত বিদেশী তালি টোপোলা বান্ধি যাব লাগিব আৰু অসংখ্য কথা বতৰা গতিকে আমি সেই সময়ত আমি এই কমিটিত অন্তৰ্ভুক্ত হোৱাৰ পাছত তেওঁলোকে প্ৰথম যিখন আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত সাক্ষাৎ আছিল গৃহমন্ত্ৰীয়ে আমাৰ সন্মুখত প্ৰতিশ্ৰুতি দিছিল যে মই চূড়ান্ত প্ৰতিবেদন পোৱাৰ এসপ্তাহৰ ভিতৰতে কাৰ্যকৰী কৰিবৰ কাৰণে মই শক্তিশালীভাৱে ব্যৱস্থা গ্ৰহণ কৰিম কেন্দ্ৰীয় গৃহমন্ত্ৰী তাৰ আগত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ লগতো আমাৰ সাক্ষাৎ হৈছিল তাৰ পাছত আমি চূড়ান্ত প্ৰতিবেদন দিলোঁ আজি ফেব্ৰুৱাৰী মাহতে দিয়া ফেব্ৰুৱাৰী 12 তাৰিখে সম্পূৰ্ণ হৈছে 25 তাৰিখে আমি ইয়াক দিলোঁ তাৰ আগতেও বহু ধৰণৰ ঘটনা পৰিঘটনা ঘটি গ'ল আমাৰ উচ্চ পৰ্যায়ৰ সমিতিৰ সন্মানীয় অধ্যক্ষ মহোদয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত বহুবাৰ টেলিফোনিক যোগাযোগ কৰিলে পত্ৰ প্ৰেৰণ কৰিলে কিন্তু কোনো ধৰণৰ এটা সঠিক সিদ্ধান্ত নিদিলে যে কাৰণ তেওঁলোকে কৈ আছিল যে আমাৰ হাতত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হাততে এই উচ্চ পৰ্যায়ৰ সমিতি এখন প্ৰতিবেদন জমা দিব কিন্তু সেই সুযোগ নিদিয়াৰ পিছত এই কথাটো স্পষ্ট হৈ গ'ল তেওঁলোকৰ মানসিকতা তেওঁলোকৰ চিন্তা তাৰ পাছত মুখ্যমন্ত্ৰীৰ হাতত এইখন দিবৰ কাৰণে তেওঁলোকে তাৰ পৰা নিৰ্দেশনা আহিল মুখ্যমন্ত্ৰীৰ হাতত দিয়া হ'ল মুখ্যমন্ত্ৰীৰ হাতত দিয়াৰ পাছত আজি অহা কাইলৈ 25 জুলাই তাৰিখে 5 মাহ সম্পূৰ্ণ হ'ব 5 মাহ সম্পূৰ্ণ হোৱাৰ পাছত আজিলৈকে ৰাজহুৱা কৰা নহ'ল কি পজিশ্যনত আছে কেনেকুৱা ধৰণৰ গতিবিধি আগবাঢ়িলে এই সম্পৰ্কটো কোনো ধৰণৰ ৰাজহুৱা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা নাই মই এটা আপোনাৰ কথা দৃষ্টিগোচৰ কৰিব খোজোঁ এই যিখন প্ৰতিবেদন এই প্ৰতিবেদনখনৰ মূল বিষয়টোৱে হৈছে খিলঞ্জীয়াৰ সুৰক্ষা আৰু বিজেপিৰ যিটো কাৰ্যসূচী সেইটোৱে হৈছে যে বিদেশী 71 চনৰ পিছত অহা বিদেশীক ৰক্ষণাবেক্ষণ এতিয়া 71 চনৰ পিছত অহা বিদেশীসকলক তেওঁলোকে নাগৰিকত্ব দিব কিন্তু তেওঁলোকতো খিলঞ্জীয়া হিচাপে আপোনালোকৰ প্ৰতিবেদনে মানি নল'ব যদি খিলঞ্জীয়া হিচাপে মানি নলয় তেনেহ'লে তেওঁলোকে অসমত থাকি কি লাভ হ'ব মাটি কিনিব নোৱাৰে চাকৰি নাপায় এই ধৰণৰ যে খেলি মেলিবিলাক হ'ব আপুনি সন্দেহ নকৰেনে যে একমাত্ৰ সেইকাৰণে এই প্ৰতিবেদনখনৰ এই ধৰণৰ আলৈ আঠানি হৈছে নিশ্চয় কাৰণ তেওঁলোকৰ স্বাৰ্থ য'ত ক্ষুণ্ণ হ'ব তেওঁলোকৰ ৰাজনৈতিক তেওঁলোকৰ লিপসা য'ত তেওঁলোকৰ ক্ষুণ্ণ হ'ব তাত তেওঁলোকে কেতিয়াও হ'বলৈ নিদিয়ে তেওঁলোকৰ মূল লক্ষ্য তেওঁলোকৰ ৰাজনৈতিকভাৱে সুৰক্ষিত এটা ভোট বেংক বনোৱা ৰাজনৈতিকভাৱে সুৰক্ষিত হৈ থকা সেইকাৰণে খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতক লৈ তেওঁলোক চিন্তিত নহয় এই যিবোৰ কথা তেওঁলোকে কৈ আছে সেইবোৰ কেৱল মাত্ৰ তেওঁলোকৰ নিৰ্বাচনী সভাসমূহত কোৱা তেওঁলোকৰ শ্লোগান জাতি মাটিৰ দেশ জাতি মাটিৰ সুৰক্ষিত ভৱিষ্যত 16 মে'ৰ পিছত বিদেশী যাব লাগিব 23 লাখক চাকৰি দিব এইবোৰ জানো কাৰ্যত ৰূপায়ণ কৰিলে 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ কথা ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে ব্ৰহ্মপুত্ৰৰ খনন গাঁৱে গাঁৱে জলসিঞ্চনৰ ব্যৱস্থা এইবোৰ কেৱল মাত্ৰ অলংকাৰিক শব্দ বাক্যহে মাথোন তেওঁলোকৰ আন্তৰিকতা তিল মানুহ নাই কোনো এখন চৰকাৰৰ নাই তেওঁলোকে অসমৰ যিসকল অসমীয়া মানুহ স্বাভিমানী অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতক লৈ না দিল্লী চিহ্নিত না মানে অসম চৰকাৰ চিহ্নিত আৰু সেইকাৰণে তেওঁলোকে আপুনি আচৰিত আমি হ'ব লাগিব যে ইমানবোৰ MP থকাৰ সাংসদ ইমান থকাৰ পিছতো আমি কিয় আজিলৈকে এজন কেবিনেট মন্ত্ৰী পোৱা নাই এইবোৰ প্ৰশ্নটো উত্থাপন কৰিছে উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজে ধন্যবাদ লুৰিণজ্যোতি গগৈ আমাৰ আলোচনা চলি থাকিব এইখিনিতে লৈছোঁ প্ৰিয় দৰ্শক ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি
বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল আৰু আজি আমাৰ মেজমেলৰ অতিথি ছাত্ৰ নেতা লুৰিণজ্যোতি গগৈ লুৰিণজ্যোতি গগৈ আমি আলোচনা কৰিছিলোঁ আমি আলোচনা কৰিছিলোঁ NRC মই আহিব খুজিছোঁ যে আন্দোলনটো চলি থকা অৱস্থাতেই জানুৱাৰীৰ শেষৰ ফাললৈ কৰোনাৰ এটা ধাৰণা আহি গ'ল তাৰ পিছৰ পৰাই মানে কৰোনা আৰম্ভ হোৱাৰ পূৰ্বৰ পৰাই দেখা গৈছিল যে আন্দোলনটো লাহে লাহে স্থিমিত হৈছে আপোনালোকৰ সভা সমাৱেশবিলাকত মানুহ কমি গৈছে অখিল গগৈ জেললৈ গৈছে অখিল গগৈ বহু সতীৰ্থ জেললৈ গৈছে আপোনালোকৰ ছাত্ৰ সন্থাৰ কৰ্মী নেতাকো জেললৈ পঠাইছে এতিয়া এই স্থিমিত হোৱা আন্দোলনটো পুনৰ উত্থান হোৱাৰ কিবা অৱকাশ আছেনে বাৰু চক নিশ্চয় আছে কাৰণ অসমৰ জাতীয় জীৱনৰ কাৰণে অত্যন্ত ভয়াৱহ এই কথা মানুহে হৃদয়ংগম কৰিছে আৰু সেইকাৰণে প্ৰবল এটা শক্তিশালী গণ অভ্যুত্থান হৈছিল গণ আন্দোলন এটা সকলো স্তৰত জনতা ইয়াত সমবেত হৈছিল ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল মই এই কথাটো ঠিক স্থিমিত গণ আন্দোলনটোৰ ধাৰাটো স্থিমিত হোৱা বুলি মই নাভাবোঁ কাৰণ সেইটো সময়ত কাৰণ পৰীক্ষাৰ পৰিৱেশ আছিল ফেব্ৰুৱাৰী আছিল পৰীক্ষাৰ পৰিৱেশ কাৰণ পৰীক্ষা অত্যন্ত গুৰুত্বপূৰ্ণ দুটা পৰীক্ষা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল এটা হাইস্কুল শিক্ষান্ত পৰীক্ষা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা গতিকে এই দুটা পৰীক্ষাৰ সময়ত আমি নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথাটো আমি সকলোৱে চিন্তা কৰিব লাগিব আৰু সকলো পৰিয়াল এইটোক লৈ অতি বেছি তেওঁলোক চিৰিয়াছ কনচাৰ্ণ এইটোক লৈ গতিকে সকলোৱে সেই আন্দোলনৰ সময়ত বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ উপৰিও পৰিয়ালৰ মানুহো ইয়াৰ লগত জড়িত হৈ পৰিছিল গতিকে ফেব্ৰুৱাৰীৰ আগৰ ভাগৰ যিখিনি জানুৱাৰীৰ শেষৰ পৰ্যায়ৰ যি আন্দোলন তাত উপস্থিতিৰ সংখ্যা কিছু কম আছিল এই কাৰণটো আছিল পৰীক্ষাৰ কাৰণে প্ৰস্তুতি গতিকে মই ভাবোঁ যে সেইটো আমি সেই যিবোৰ ধাৰা কিছুমান ফেজ কিছুমান আছে এইবোৰ কিন্তু আমি গ্ৰহণ কৰিব লাগিব কাৰণ আমাৰ অসমৰ মানুহৰ ভৱিষ্যতৰ প্ৰশ্ন আছে তাৰপিছত কৰোনা আহিল কৰোনাৰ পিছত লকডাউনৰ কথা আহিল এই যিটো কৰোনা ভাইৰাছৰ চেইন ব্ৰেক কৰাৰ কাৰণে লকডাউনৰ কথা আহিল গতিকে এই পৰিৱেশত নিশ্চয়কৈ আন্দোলনৰ কিন্তু সামাজিক মাধ্যম যোগেওতো আপোনালোকে সচেতনতা সৃষ্টি কৰাৰ বহুত অৱকাশ আছিল মই কিন্তু সামাজিক মাধ্যমত এনে কোনো সক্ৰিয়তা দেখা নাই সম্পৰ্কীয় সামাজিক মাধ্যমত কাৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী বা ছাত্ৰ সন্থা আমি সকলোৱে এটা পৰ্যায়ত আমি গোটেই বিষয়টো আমি আগবঢ়াই লৈ গৈছোঁ কিন্তু কৰোনাৰ মহামাৰীৰ সময়ত কৰোনাক লৈও আমি বিভিন্ন ধৰণৰ কাম কাজ কৰিব অগ্ৰাধিকাৰ পাইছে কৰোনা বিষয়টোৱে মানুহৰ মনস্তত্বত সেইটো হ'ব পাৰে হয় আপোনাক মই আৰু এটা কথা সকলোৱে এইটো মানে আমাক সুধি থাকে আৰু সকলোৰে এটা উৎসুকতা আছে এই প্ৰসংগত যে অখিল গগৈৰ লগত ৭০টা গোষ্ঠী মানে জনগোষ্ঠীয় সংগঠন আপোনালোকৰ লগত ৩০টা সংগঠন এনেকৈ ৩০ আৰু ৭০ মিলি ১০০টামান সংগঠন সক্ৰিয় হৈ আছে কাৰ বিৰুদ্ধে এতিয়া আপোনালোক দুয়োটা মঞ্চ একেলগ হোৱাত আপত্তি ক'ত একেলগে নকৰে কিয় দৰ্শকসকলৰ নিশ্চয় মনত এই প্ৰশ্নটো খুদুৱাই আছে যে আছু আৰু অখিল গগৈ একেলগে আন্দোলন কৰিব নোৱাৰে নেকি গোটেই হেৰিৰ সময়ত কিন্তু NHPC নামনি সোৱণশিৰি আন্দোলনত কিন্তু আপোনালোক দুয়ো একেলগে কাম কৰিছিলে এই আন্দোলনটো এটা উমৈহতীয়া মঞ্চ গঢ়িবৰ কাৰণে জানুৱাৰীৰ লাষ্ট প্ৰান্তত শেষ প্ৰান্তত আমি এটা আলোচনা বিলোচনা হৈছিল যুৱ ছাত্ৰ পৰিষদৰ লগত ছাত্ৰ সন্থাৰ এটা যৌথ প্ৰচেষ্টা আৰম্ভ হৈছিল হয় সেই প্ৰক্ৰিয়া আপুনি নিশ্চয় দেখিছে জিলাই আৰম্ভ হৈছিল গতিকে আমি পৰৱৰ্তী দিনত আমি কেনেকৈ আগবাঢ়িম বা কেনেকৈ কোন দল সংগঠন থাকিব সেই সম্পৰ্কত পৰৱৰ্তী কৰ্মপন্থা নিশ্চয় নিৰূপণ হ'ল কিন্তু সেই সময়ত কৰোনাৰ গোটেই প্ৰক্ৰিয়াটোৱে আমাৰ এটা পৰিৱেশ এটা সৃষ্টি কৰিলে যাৰ কাৰণে আমি এই যিটো ঐক্যবদ্ধ সংগ্ৰামৰ যিটো ধাৰা এই ধাৰাটোক আমি শক্তিশালী ৰূপত সেই সময়ত আগবঢ়াই লৈ যাব নোৱাৰিলোঁ আৰম্ভ হৈছিল যুৱ ছাত্ৰ পৰিষদৰ লগত কেৱল মাত্ৰ জিলাই যুৱ ছাত্ৰ পৰিষদৰ লগত আমাৰ যৌথ সভা আমাৰ বিৰোধী মঞ্চ এখন গঢ়াৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল গতিকে এই গোটেই প্ৰক্ৰিয়াটো সেই সময়ত সেইকাৰণে শিথিলতা আহিল আৰু বিগত সময়ছোৱাত এই গোটেই কথাটো বিভিন্ন সময়ত আমি ছাত্ৰ সন্থাই এই যিটো সংগ্ৰামৰ ধাৰা এই ধাৰাটো আমি শক্তিশালী ৰূপত আগবঢ়াই লৈ গৈছোঁ কাৰণ বিভিন্ন সময়ত নটিফিকেশ্যন অৰ্ডাৰ কপি যেতিয়া আহিছিল তেতিয়াও আমি ছাত্ৰ সন্থাই আগবঢ়াই লৈ গৈছোঁ তাৰ পৰৱৰ্তী পৰ্যায়তো কেব 2016 যেতিয়া আহিছিল তেতিয়াও আমি আগবঢ়াই লৈ গৈছোঁ গতিকে এই গোটেই প্ৰক্ৰিয়াটো আমি এটা শক্তিশালী ৰূপ দিবৰ কাৰণে আৰম্ভণিৰ পৰা 2015 চনৰ অক্টোবৰৰ পৰাই আমি শক্তিশালী ৰূপত আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আপুনি খুব কৌশলেৰে অখিল গগৈ প্ৰসংগটো এৰাই চলিছে আপুনি যুৱ ছাত্ৰ পৰিষদৰ কথা বাৰম্বাৰ আনিছে মোৰ প্ৰশ্নটো আছিল অখিল গগৈৰ লগত একেলগে আন্দোলন কৰাত আপত্তি কিয় নহয় এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল কাৰণ আমি কেনেকৈ বিৰোধী মঞ্চ আমি গঢ়িম বা কেনেকৈ কৰিম কাক লৈ কৰিম
কাৰণ আমি গোটেই সংগ্ৰামটোত ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদে আন্দোলনৰ ধাৰাটো অব্যাহত ৰাখিছিল কাৰণ আন্দোলনৰ ধামখুমীয়াত সেই সময়ত কোন আহিব কোন নাহিব এই কথাটো নাছিল কাৰণ গণ আন্দোলন ৰূপত এটা শক্তিশালী ৰূপত আগবাঢ়ি গৈছিল ডিচেম্বৰ মাহটোত তাৰপিছত জানুৱাৰীৰ প্ৰথম পৰ্যায়ৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হৈছিল গতিকে পৰৱৰ্তী দিনত আমি কেনেকৈ আগবাঢ়িম সেই সম্পৰ্কত নিশ্চয়কৈ আলোচনা বিলোচনা হ'ল গতিকে আমি সেই প্ৰক্ৰিয়াত যিহেতু আমি নিয়োজিত হ'বলৈ নাপালোঁ কেৱল মাত্ৰ যুৱ ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদৰ মিটিংসমূহে সেই সময়ত হ'ল তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু কোনো ধৰণৰ মিটিং বা তেনেকুৱা উমৈহতীয়া মঞ্চ গঢ়ি তোলাৰ কাৰণে প্ৰক্ৰিয়া হাতত নল'লে মানে হোৱাৰ এটা পৰিৱেশ নাহিল গতিকে সেই প্ৰক্ৰিয়াটো স্থবিৰতা আহি গ'ল মই এটা অখিল গগৈৰ এটা ক্লিপিং চাই ল'ব খুজিছোঁ তেওঁনো কি কৈছিল ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলক অসমবাসী ৰাইজে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলক অসমৰ সকলো সংগঠন ঐক্যবদ্ধ হওক আৰু ঐক্যবদ্ধ হৈ প্ৰথমতে কা বাতিল তাৰ পাছত বিকল্প ৰাজনীতি সমগ্ৰ অসমৰ ৰাইজ ঐক্যবদ্ধ হওক আৰু যিকোনো প্ৰকাৰে 2021ত বিজেপিক পৰাজিত কৰিব পাৰিবই লাগিব 2021ত বিজেপিক আমি পৰাভূত কৰিব পাৰিবই লাগিব সেয়া আছিল অখিল গগৈ তেওঁ তিনিটা কথা মই আপোনাৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ সকলো সংগঠন ঐক্যবদ্ধ হওক প্ৰথমতে কা বিৰোধিতা তাৰপিছত বিকল্প ৰাজনৈতিক কা বাতিল তাৰপিছত বিকল্প ৰাজনৈতিক আৰু লাষ্টত কৈছে যে বিজেপিক পৰাজিত কৰিব লাগিব এই তিনিটা আপুনি খুব ভালদৰে মনোযোগেৰে চাইছে আচ্ছা গগৈ এটা কথা যে এতিয়া বিকল্প ৰাজনীতি এইটো আপোনালোকে কি ধৰণে চিন্তা কৰিছে চক আমি সমগ্ৰ অসমৰ জাতীয়তাবাদী ধাৰাৰ যিসমূহ আপোচবিহীন এই ধাৰাটোত বিশ্বাসী যিসমূহ দল সংগঠন আছে সকলোৱে ঐক্যবদ্ধ হৈ এটা শক্তিশালী আপোচবিহীন জাতীয়তাবাদী ৰাজনৈতিক দল জন্ম হোৱাটো আমি বিচাৰিছোঁ এই গোটেই কথাটোত আমি এটা কথা স্পষ্টকৈ আমি এটা নীতি বা আদৰ্শ এটা ঠিক কৰি ল'ব খুজিছোঁ সেইটো হ'ল যে সাম্প্ৰদায়িক শক্তি বা যিবোৰ ৰাষ্ট্ৰীয়তাবাদী শক্তি আছে তেওঁলোকৰ অক্সিজেন লৈ যাতে কোনো কাৰণতে জাতীয়তাবাদ থিয় হোৱাৰ পৰিৱেশ যাতে কোনো কাৰণতে নকৰে বা ৰাষ্ট্ৰীয়তাবাদী শক্তি বা সাম্প্ৰদায়িক শক্তিৰ বুকুচাত উঠি এই জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ যিটো সপোন বা চিন্তা এই কথাটো কোনো কাৰণতে হোৱাটো উচিত নহয় কাৰণ বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে এনেকুৱা এটা ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ বুকুচাত উঠি আগবাঢ়ি যাব নালাগে যি ৰাজনৈতিক শক্তিয়ে 2014 চনৰ 31 ডিচেম্বৰলৈকে বিদেশী ৰক্ষণাবেক্ষণ দিবৰ কাৰণে উচ্চতম ন্যায়ালয়ক শপতনামা দিছে কাৰণ চৰিত্ৰগতভাৱে ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিসমূহৰ কোনো পাৰ্থক্য নাই তাৰমানে আপুনি ক'ব খুজিছে যে কংগ্ৰেছ আৰু বিজেপিৰ পৰা সম দূৰত্ব বজাই ৰাখি এটা আঞ্চলিক শক্তি গঠন কৰাত আপোনালোকৰ আগ্ৰহ আছে হয় এইটো কেনেধৰণে কৰিম বুলি ভাবিছে আৰু কেতিয়াকৈ কৰিম বুলি ভাবিছে এই গোটেই বিষয়টো চক আমি ছাত্ৰ সন্থাই কেৱল মাত্ৰ ইয়াৰ মানে গোটেই বিষয়টো আমি আগবঢ়াই লৈ যোৱাৰ আমি পোষকতা কৰা নাই কাৰণ মানুহৰ ৰাইজৰ যিহেতু এটা ৰাজনৈতিক দল এটা গঢ়াৰ সকলো এটা আহ্বান আছে সকলো ৰাইজে বিচাৰিছে এটা বিকল্প এটা ৰাজনৈতিক শক্তিৰ জন্ম হ'ব লাগে কাৰণ সাধাৰণ প্ৰশ্নটো মানুহৰ হ'ল যে কংগ্ৰেছ এজিপি বিজেপিয়ে অসমৰ জনতাক চূড়ান্তভাৱে বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰিলে গতিকে আমাৰ হাতত বিকল্প কি আমি কাক ভোট দিম কাৰণ ভোটটো গণতন্ত্ৰত প্ৰতিবাদৰ প্ৰতীক হিচাপে যিহেতু চিহ্নিত হয় গতিকে এই সময়ত আমাৰ হাতত বিকল্প কি কাৰণ যোৱাবাৰ বিকল্প দিব নোৱাৰাৰ কাৰণে পঞ্চায়তত পুনৰ বিজেপি জিকিল 19ৰ ইলেকশ্যনত তেওঁলোক বিজেপি জিকি গ'ল মানুহৰ হাতত বিকল্প নাই তেওঁলোকৰ গাত ভুল নাই মানুহে ক্ষোভিত হৈছে খঙত তেওঁলোকে হেৰি হৈ আছে কিন্তু তেওঁলোকৰ ওচৰত যিহেতু বিকল্প নাই তেওঁলোকে চাই কম বেয়া কোনটো তাতে দিছে কম বেয়াটোৰ হাততে দিছে কিন্তু এতিয়া যেতিয়া কা আহিলে কাৰ পিছত মানুহে দেখিলে যে কিমান ভয়াৱহ হ'ব পাৰে বিজেপি দলটো গতিকে ইয়াৰ পাছত মই ভাবোঁ যে এতিয়া সকলো ৰাইজে মিলি সকলো জাতীয়তাবাদী শক্তিয়ে একত্ৰিত হৈ এটা অতি শক্তিশালী আপোচবিহীন খিলঞ্জীয়াবাদী আদৰ্শত বিশ্বাসী এটা জাতীয়তাবাদী ভাৱাদৰ্শৰ ৰাজনৈতিক দলৰ জন্ম দিব লাগে ধন্যবাদ লুৰিণজ্যোতি গগৈ আমি এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি প্ৰিয় দৰ্শক চাই থাকক প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল বাণিজ্যিক বিৰতিৰ পাছতো চলিব আমাৰ আলোচনা বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আজিৰ মেজমেলৰ অতিথি ছাত্ৰ নেতা লুৰিণজ্যোতি গগৈ আমি বিৰতিৰ আগত পাতি আছিলোঁ এটা বিকল্প ৰাজনৈতিক
দলৰ কথা বা বিকল্প ৰাজনীতিৰ কথা বৰ্তমানো এটা আঞ্চলিক দল অসমৰ প্ৰধান আঞ্চলিক দল বিজেপিৰ লগত এলায়েন্সত আছে অতুল বৰা ডাঙৰীয়া এটা ক্লিপিং আমি এবাৰ চাই লওঁ আহক আপুনি আজি এটা মুকলি সুযোগ পাইছে যে কাৰ সপক্ষে ভোট দিয়াৰ আপোনাৰ কি কি যুক্তি আছে দৰ্শক স্পষ্টভাৱে ৰাজগুৰু ডাঙৰীয়া চাওক আজি ইমান দিনৰ মূৰত আকৌ নতুনকৈ মই সেই কথাটো ইয়াত মানে পুনৰাবৃত্তি কৰিব খোজা নাই এইকাৰণেই কাৰণ ৰাইজে যি কৰিছোঁ ৰাইজে দেখি আছে কাৰণ ৰাজনীতি কৰা মানুহ এইটো কাছৰ ভিতৰত ঘৰত থকা আৰু ইয়াত থকা বেলেগ কথা নহয় গতিকে ৰাইজে দেখিছে গতিকে ৰাইজে বিচাৰ কৰিব কিন্তু যি কৰিছোঁ আমি নিষ্ঠা সহকাৰে কৰিছোঁ সততাৰে কৰিছোঁ আৰু আমাৰ দৃষ্টিৰে আমি ভালৰ কাৰণে কৰিছোঁ আপুনি অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াৰ মন্তব্যৰ পৰা এইটো স্পষ্ট যে তেখেতে কাৰ সম্পৰ্কত আৰু কোনো কথা ক'বলৈ নিবিচাৰে আৰু ইয়াৰ পৰা এইটো স্পষ্ট হৈ পৰিছে তেখেতলোক এলায়েন্স এৰাৰ কোনো মতলব নাই তেওঁলোক এলায়েন্সত বিজেপিৰ লগত এলায়েন্সত থাকিব মোৰ আন এটা অভিযোগ আছে সেইটো হ'ল যে 2019 লোকসভা নিৰ্বাচনত কাৰ উপস্থিতি সত্ত্বেও তেতিয়া কেব আছিলে ছাত্ৰ সন্থাৰ স্থানীয় পৰ্যায়ৰ বহু নেতাই বিজেপিৰ সংসদীয় সদস্যসকলৰ সপক্ষে কেম্পেইন কৰিছিলে এক নম্বৰ কথা আঞ্চলিক দলে এলায়েন্স নেৰে আৰু দুই নম্বৰ ছাত্ৰ সন্থাৰ বহুতো কৰ্মী নেতাই স্থানীয় পৰ্যায়ত বিজেপিৰ সপক্ষে কেম্পেইন কৰি ফুৰিছিলে কাৰ বৰ্তমানত কেব চলি আছিল তেতিয়া ইয়াৰ পাছতো আপুনি কেনেকৈ আশা কৰে যে অসমত এটা আঞ্চলিক শক্তি পুনৰ আপুনি গঠন কৰি সফল হ'ব পাৰিব প্ৰথম কথাটো হ'ল যে আমি তেনেকুৱা ধৰণৰ কোনো তথ্য পোৱা নাই যদিহে এনেকুৱা ধৰণৰ ৰাজনৈতিক কাম কাজত এক্টিভিটিত ছাত্ৰ সন্থা জড়িত হৈছে নিশ্চয় আমি ব্যৱস্থা গ্ৰহণ কৰোঁ এইটো বহুত দিনৰ পুৰণা অভিযোগ এজন সাংসদ আপোনালোকৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা তেখেত কিছুদিন মন্ত্ৰীও আছিল তেখেতৰ হৈ ছাত্ৰ সন্থাৰ তেওঁৰ বন্ধু বান্ধৱে কেম্পেইন কৰিছে ৰাজহুৱা কথা বহুত ধৰণৰ কথাই মানুহে বিভিন্ন ধৰণৰ বিষয় উত্থাপন হয় মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে কিন্তু এটা কথা স্পষ্ট ছাত্ৰ সন্থাৰ যিসকল কৰি যোৱা যিসকল নেতা আছে প্ৰাক্তন তেওঁলোকে সকলোৱে অসমৰ জাতীয় জীৱনৰ মূল সত্তাটোক যি ধৰণৰ জাতীয়তাবাদী ধাৰা জাতীয়তাবাদী যিটো চিন্তা আছিল ৰাইজৰ যিটো স্বপ্ন আছিল সেইবোৰক তেওঁলোকে কেতিয়াবা বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে এইটো আমি কেতিয়াও নোকোৱাকৈ থকা নাই কিন্তু যিমানবোৰ বিশ্বাসঘাতক বুলি আপুনি ক'লে সেই সকলোবোৰ কিন্তু ঐতিহাসিকভাৱে ছাত্ৰ সন্থাৰ পৰা যোৱা নহয় সেইটো আমি কেতিয়াও আমি অস্বীকাৰ নকৰোঁ প্ৰফুল্ল কুমাৰ মহন্ত গুপ্তঘাতকৰ আখ্যাৰে আখ্যায়িত হ'ল কিন্তু ভৰত নৰহ আজি আপুনি সমালোচনা কৰি আছে সৰ্বানন্দ সোণোৱাল আজি আপুনি সমালোচনা কৰি আছে তপন গগৈ আজি আপুনি সমালোচনা কৰি আছে হিমন্ত বিশ্ব শৰ্মা এই সকলোবোৰ কিন্তু ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সেইকাৰণে কৈছোঁ সেই যিটো ছাত্ৰ সন্থাৰ নিজৰ সত্তাটোৰ মাজত কোনো ধৰণৰ ইয়াৰ বিসংগতি নাই ছাত্ৰ সন্থাৰ যিটো সত্তা এই সত্তাটোৱে জাতীয় চিন্তা চেতনাক পূজা অৰ্চনা কৰি এইটো শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব খোজে ইয়াৰ মঞ্চত যদি কোনোবা এনেকুৱা ধৰণৰ বিশ্বাসঘাতক প্ৰতাৰকৰ জন্ম লৈছে সেইটোৰ স্থায়ী অৱসান আমি কৰিব বিচাৰিছোঁ এইটো গ্লানি কিন্তু এই যিটো গ্লানি আছে গ্লানিটো নাইকিয়া কৰিবৰ কাৰণেই এই যিটো ধাৰা এই ধাৰাটোক জন্ম দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ কাৰণ এই গোটেই কথা বতৰাবোৰ আপুনি দেখিছে যে এই যিবোৰ কথা তেওঁলোকৰ কথা বতৰা এই কথা বতৰাবোৰতো স্পষ্ট তেওঁলোকে সুবিধাবাদৰ এটা ৰাজনীতি কৰিব খোজে তেওঁলোকে কেৱল মাত্ৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতি কৰিব খোজে আমাৰ কথাটো হ'ল যে ৰাজনৈতিক আমি যিটো শক্তি এটা জন্ম দিয়াৰ পোষকতা কৰিছোঁ এই শক্তিটোৰ লগত কেৱল মাত্ৰ ক্ষমতা কুক্ষিগত কৰিবৰ কাৰণে সকলো ধৰণৰ নীতি আদৰ্শহীনভাৱে কাম কাজ কৰাটোক আমি কোৱা নাই আমি এটা আপোচবিহীন শক্তিশালী ৰাজনৈতিক এটা শক্তিক জন্ম দিব খুজিছোঁ যি জাতীয় জীৱনৰ সংস্কৃতি জাতীয় জীৱনৰ ভাষা অৰ্থনীতি সামাজিক ভৱিষ্যত ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব পাৰে আৰু কোনো কাৰণতে আগন্তুক আপুনি যেনেকৈ আজি অভিযোগ কৰিছে সেই দিন যাতে নাহে ছাত্ৰ সন্থাৰ ঔৰসত কোনোবা বিশ্বাসঘাতক কোনোবা প্ৰতাৰকৰ জন্ম লৈছে সেই দিনটোৰ অৱসান বিচাৰি এই কাম আমি কৰিব খুজিছোঁ সেইটোৱে আমাৰ মূল লক্ষ্য ধন্যবাদ লুৰিণজ্যোতি গগৈ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিম মেজমেলৰ মজিয়ালৈ চাই থাকক প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ' মজিয়ালৈ চলি আছে প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান মেজমেল আৰু আজি মেজমেলৰ আমাৰ অতিথি ছাত্ৰ নেতা লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আমাৰ অনুষ্ঠান প্ৰায় শেষ হ'বৰ সময় হৈছে সেই অন্তিম পৰ্যায়ৰ মাত্ৰ দুই এটা প্ৰশ্ন সুধি আমি সামৰিম আপোনালোকক সিদিনাখন দেখিলোঁ
আজি কেইদিনমানৰ আগতে আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰীৰ লগত আপোনালোকৰ খুব বিতৰ্ক হৈছে কোভিড পৰিস্থিতিত যোৱা আজি 5 মাহ সময় এই মানুহজনে নিৰৱচ্ছিন্নভাৱে কাম কৰিছে যথেষ্টখিনি কষ্ট কৰিছে ৰাতিপুৱা 6 বজাতে উঠি ৰাতিপুৱা 3 বজাত শুৱায় ইমান ডাঙৰ এটা ব্যৱস্থা তেওঁ মেনেজ কৰিছে ICU বহুত আনিলে নতুনকৈ ভেন্টিলেশ্যন বহুত আনিলে চীনৰ পৰা PPE কিট আনি যোগাৰ কৰি দিছে গতিকে ইমানখিনি চেলেঞ্জ লোৱা মানুহজনক আপোনালোকে কিয় আপোনালোকে ইমান সমালোচনা কৰি আছে এই কোভিড পৰিস্থিতিত গোটেই কথাবোৰ তেতিয়া আমি স্পষ্টকৈ কৈ দিছোঁ যিবোৰ বিষয় কাৰণ চৰকাৰ এখনৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী জনতাৰ প্ৰতি একাউণ্টেবল তেওঁৰ যিবোৰ কাম কাজ তেওঁ চলি আছে সেই কাম কাজবোৰকে আমি সমালোচনা কৰিছোঁ PPE কিট চীনৰ পৰা আনিল কিন্তু PPE কিট চীনৰ পৰা অনাৰ পিছত যিবোৰ কথা বতৰা যিসমূহ দায়িত্ব কোম্পানীৰ পৰা তেওঁলোকে আনিছে সেই PPE কিটসমূহৰ যিটো তেওঁলোকে থাকিব লগা যিটো লাইচেঞ্চ নথকাকৈ আনিল তাৰপিছত অব্যৱহৃত হৈ থাকিল এই গোটেই কথা বতৰাবোৰহে আমি কৈছোঁ যে এইবোৰহে মূল বিষয় যে তেওঁ হেলিকপ্টাৰ লৈ মানুহক বিদায় দিবলৈ গৈছে তাৰপিছত তেওঁ কোভিড চেণ্টাৰৰ পৰা ওলোৱাৰ পিছত নিজে থাকিব লগা যিটো কোৱাৰেণ্টিন যিটো ব্যৱস্থা ইনষ্টিটিউচনেল কোৱাৰেণ্টিন হওক হোম কোৱাৰেণ্টিন সেইবোৰতো কোভিড প্ৰট'কল তেওঁৰ কাৰণে বেলেগ আৰু সৰ্বসাধাৰণ ৰাইজৰ কাৰণে বেলেগ এইটো কেতিয়াও হ'ব নোৱাৰে কাৰণ আমি এটা ব্যৱস্থাৰ মাজত আছোঁ তেওঁ কৰা কাম কাজৰ কথাক আমি কেতিয়াও তুচ্ছ তাচ্ছিল্য কৰা নাই কিন্তু যিবোৰ কথা বতৰা যিবোৰ কৰিছে যিবোৰ কাম কাজ কৰিছে সেইবোৰ সম্পৰ্কতে আমি আমাৰ যিটো স্থিতি আমি কৈছোঁ কাৰণ ইয়াৰ আগতো তেওঁ স্বাস্থ্যমন্ত্ৰী আছিল গতিকে বেয়া দিনত যিটো সময়ত ভাল সময় কম মানুহ আছিল তেতিয়া তেওঁ যিটো কৃতিত্ব তেওঁ নিজে লৈছিল বেয়া সময়তো তেওঁ কিন্তু ইয়াৰ দায়িত্ব ল'ব লাগিব গতিকে আমি এই যিবোৰ বিসংগতিসমূহে তেওঁতো কাম নকৰাকৈ থকা নাই তেওঁতো কাম কৰি আছে দিন ৰাতি যুঁজি আছে নাই কামটো কৰিব লাগিব নহ'লে তেওঁ নকৰিলে বেলেগ এজনে কৰিব বেলেগ এজন স্বাস্থ্যমন্ত্ৰীয়ে কৰিব এইটো এটা দায়িত্ব এইটো জনতাৰ দায়িত্ব জনতাই দায়িত্ব দিছে কৰিব লাগিব কৰিবলৈ বাধ্য গতিকে এই কথা আপোনালোকৰ আপত্তিটো ক'ত অসন্তুষ্টিটো কি হ'ল অসন্তুষ্টিবোৰ আমি কথা কৈয়ে দিছোঁ অসন্তুষ্টিৰ কথা কেৱল মাত্ৰ এই কৰোনাৰ নামত কৰি থকা যিবোৰ নাটক সেইবোৰক লৈহে আমি প্ৰশ্ন উত্থাপন কৰিছোঁ কৰোনাটোক কেতিয়াও নাটক বুলি কোৱা নাই এইটো এটা মানুহক বিভ্ৰান্ত কৰিবলৈ চিন্তা চৰ্চা কৰিছে কাৰণ এতিয়াতো কেলেংকাৰীৰ কথা ওলাই গৈছে কৰ্ণাটক চৰকাৰ এতিয়া অসমতো এনেকুৱা ধৰণৰ বিষয়বোৰ উত্থাপন হৈছে গতিকে এইবোৰ বিষয়টো জনতাৰ প্ৰতি এখন চৰকাৰ এগৰাকী মন্ত্ৰী দায়বদ্ধ হ'ব লাগিব কাৰণ এই গোটেই যাত্ৰাটোত আনকি আন বহু ধৰণৰ মানে যদি তেওঁ ভাবিছে যে কেৱল তেওঁ ইয়াত অকলে কৰিছে তেওঁ যদি PPE কিট ৰিচিভ কৰিবলৈ তেওঁ যাবলগীয়া হয় বিষয়াবোৰ তেওঁলোকৰ যদি ইমান কোনো ধৰণৰ কাম নাইকিয়া কোনো ধৰণৰ কাৰ্যক্ষম নহয় যদি আন মন্ত্ৰী বিধায়ক যদি কাৰ্যক্ষম নহয় তেতিয়াহ'লে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা নাই অসমত চৰকাৰ নাই নেকি গতিকে এই প্ৰশ্নবোৰ উত্থাপন কৰিব লাগিব এইবোৰ প্ৰশ্ন ছাত্ৰ সন্থাই জনতাৰ হৈ উত্থাপন কৰিছে ধন্যবাদ লুৰিণজ্যোতি গগৈ মই শেষবাৰৰ বাবে এটা প্ৰশ্ন সুধিম নৰেন্দ্ৰ মোদীৰ এটা ক্লিপিং আমি চাই লওঁ নৰেন্দ্ৰ মোদীৰ এই ক্লিপিংটোত তেখেতে কি প্ৰতিশ্ৰুতি দিছিল তাৰপিছত আপোনাৰ অন্তিম মন্তব্য साथियों असम एकॉर्ड के अनुरूप ही हमारी सरकार 6 समुदायों आहोम मटक मोरान सूतिया कोच राजवंशी और चाय जनगोष्ठी को जनजाति का दर्जा देने पर भी काम कर रही है 6 জনগোষ্ঠীৰ প্ৰসংগত নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰতিশ্ৰুতি আছিল এয়া আপোনাৰ মন্তব্য আৰু এই মন্তব্যৰে আমি অনুষ্ঠান শেষ কৰিম 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টোক লৈ বাৰে 6টা জনগোষ্ঠীক তেওঁলোকে প্ৰতাৰণা কৰি আহিছে আৰু ইয়াৰে বিভিন্ন সময়ত এনেকুৱা ধৰণৰ উদাহৰণবোৰ আমি দেখা পাইছোঁ নিৰ্বাচনৰ সময়ত তেওঁলোকৰ জনজাতিকৰণ দিয়াৰ বিষয়টোত অতি তীব্ৰতা পায় তাৰ পাছত নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছত তেওঁলোকে চূড়ান্তভাৱে প্ৰতাৰণা কৰে আমি সেইকাৰণে প্ৰথমৰ পৰা কৈ আহিছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যাতে কোনো কাৰণ ৰাজনীতি নহয় তেওঁলোকক জনজাতিকৰণ দিব লাগে আৰু এক্সিষ্টিং যিসকল জনজাতি আছে তেওঁলোকৰ যাতে স্বাৰ্থ বিঘ্নিত নহয় এই কথাটোৰ লক্ষ্য ৰাখি সুকীয়া মডেলিটি এটা তৈয়াৰ কৰি হ'লেও 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিব লাগে সংৰক্ষণৰ সুকীয়া ব্যৱস্থা তৈয়াৰ কৰি হ'লেও দিব লাগে এইটোৱে হ'ল আমাৰ দাবী ধন্যবাদ লুৰিণজ্যোতি গগৈ মেজমেলৰ মজিয়াত আপোনাক পুনৰ লগ পাম বুলি মই আশা কৰিলোঁ আৰু এই কৰোনা পৰিস্থিতি আওকাণ কৰি আপুনি ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হোৱাৰ বাবে আপোনাক অজস্ৰ ধন্যবাদ প্ৰিয় দৰ্শক মেজমেলৰ মজিয়াৰ পৰা বিদায় মাগিছোঁ পুনৰ লগ পাম বেলেগ বিষয়ত বেলেগ ব্যক্তিৰ লগত নমস্কাৰ